Eta Pampayo Sadhu 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 Upasok আৰু উপচাকাসকল জীৱনত বহুত দুখটো থাকে আমাৰ আজি যেনেকৈ দান কৰিছে এতিয়া বহুত দুখৰ কাৰণে দান মানে সেইকাৰণে ভগৱান বুদ্ধ আমাৰ গৌতম বুদ্ধটো মই বহুত দান কৰি আহিছোঁ এতিয়াতো মই এই সংসাৰত দান কৰি কিনি কিমান দান কৰিম দান কৰিও কিমান কান্দি থাকিম কিমান দুখ কৰি থাকিম বুলি কৈছে সেইটো কাৰণে মোকে পৰিনিৰ্বাণ লাগে কৈছে পৰিনিৰ্বাণ মানে কেতিয়াবি ঘূৰি নাহা আৰু আমাৰ মানুহবিলাক যেতিয়া দান কৰে সদায় নিৰ্বাণ পাওঁ अनागते एहि भिक्षु पतिगा भान्ति जेतियाলৈকে ভগৱানক লগ নাপায় তেতিয়ালৈকে ভিক্ষু হও বুলি ভিক্ষু হ'বলৈ বিতো দান কৰিব লাগে ভাল মানুহ হ'বলৈ বি দান কৰিব লাগে ভগৱান বুদ্ধটো গম পাইছে যে কিছু পৰিনিৰ্বাণ মানে কেতিয়াবি সংসাৰত ঘূৰি নাহা কিন্তু আমাৰ মানুহ কিছুমানে বুজি নাপায় কেতিয়াবি ঘূৰি নহাটো কি কৰিব সংসাৰত বহুত মজা লাগে কৈছে কিন্তু ভগৱান বুদ্ধবি কৈছে মনুষ্য পাতি লাভ সুখাং হন্তি কৈছে এই সংসাৰত মানুহ জন্ম লোৱাটো বহুত সুখ মানে বহুত পুণ্য থকাটোৱে সংসাৰত মানুহ জন্ম লয় কৈছে সংসাৰত মানুহ জন্ম লৈও কি হ'ব সবেতো আমি জানি আছে গৌতম বুদ্ধই কি কৈ থৈছে সবে জানে জন্ম হ'লে মৰিব কিন্তু মানুহ জন্ম হ'লে মনুষ্য জন্ম হৈ বহুত সুখ মানে কেলে কৈছে যে আমি সদায় মানে আমি চিন্তা বি কৰোঁ কেতিয়াবা নকৰে হ'লে বি যেতিয়া ঘৰতে ল'ৰা জন্ম হয় আমি মানে জন্ম হৈ আছোঁ না যেতিয়া আমি জন্ম হৈছে মা বাবা পৰিবাৰ কিমান মানে ফূৰ্তি লাগে সুখ লাগে না ঘৰতে জন্ম হৈছে ল'ৰা জন্ম হৈছে বা ছোৱালী জন্ম হৈছে কিন্তু জন্মটো হৈছে আমি কিমান আনন্দ পায় আনন্দ পালেও কি হ'ব কৈছে জাতিপি দুখা মৰণমপি দুখাং বুলি কৈছে জন্মটো লৈছে হয় বহুত ফূৰ্তি লাগে বহুত আনন্দ লাগে আমাৰ বৌদ্ধ ধৰ্মত ইমানটো নকৰিলেও এই বেলেগ ধৰ্মটো কোনোবা ঘৰত জন্ম হ'লে কিমান দেৱী পূজা মন্দিৰত গৈ পূজা কৰিব ঘৰতে পাৰ্টি দিব কি কৰিব আৰু যেতিয়ালৈকে সি জিন্দা হৈ আছে তাৰ জন্মদিন বি বনায় হেপী বাৰ্থডে মানে জন্মদিন বি মনায় ইমান মানে সংসাৰত জন্ম লৈ আনন্দ পায় মানে কিন্তু পালেও কি হ'ব চাব লাগে কৈছে ভগৱানে যে মই সংসাৰত জন্ম লৈছোঁ কেলে জন্ম ল'লোঁ এইটো মোৰ পুণ্য থকাৰ কাৰণে মই সংসাৰত জন্ম লৈছোঁ জন্ম লৈও এতিয়া মই কি কৰিব লাগে চবৰ ধৰ্মতে চবেই নিজে নিজৰ ভগৱানটো আছে কিন্তু আমাৰ কাৰণেতো আমাৰ গৌতম বুদ্ধ বি আমাৰ কাৰণে বি জন্ম লোৱা নাই কিন্তু গৌতম বুদ্ধ সি নিজে জন্ম লৈছে সি নিজে মাগি আহিছে কেলে যে সংসাৰত মানুহবিলাক অবিদ্যা যে সদায় মানুহৰ জ্ঞানটো নাই বুলি কৈছে কি জ্ঞান ভাল জ্ঞান মানে মানুহকে বুজাই দিয়াটো যেনেকৈ আমি ঘৰতে পৰিবাৰ থাকিলে মানে ধানটো লগালে মানে ধান পাব যি লগালে বি সেইটো পাব কিন্তু কেনেকৈ লগাব লাগে সেইটোতো নাজানে মানে জনা মানুহটো লগালে মানে জানি যায় কিন্তু সেইটো এটা উদাহৰণে দিছে কিন্তু মানুহ হৈ কিনি কি কৰিব লাগে সংসাৰত জীয়াই থাকিবলৈ কিমান কি কৰিব লাগে সেইটো চিন্তা কৰিব লাগে কৈছে যদি মইতো কৈ থৈছোঁ মইতো বুজি আহিছোঁ সংসাৰত জন্ম লৈছোঁ মই ইমানটো কৰি আহিছোঁ আৰু বহুত বছৰ জন্ম লৈছোঁ আৰু বহুত বছৰে মই কান্দি দুখতে মই নিজে বি বাবা হৈ আহিছোঁ মই নিজে বি ল'ৰা বি হৈ আহিছোঁ
বাবা মৰিলে বি কান্দিব লাগে নিজৰ পৰিবাৰ থাকিলে বি কান্দিব লাগে নিজে বি মৰিবলৈ মন নাই সেইটো বি কান্দিব লাগে সেইবিলাক ভগৱান বুদ্ধে বহুত চিন্তা কৰি লৈছে সেইটো কাৰণে কৈছে যে সংসাৰত জন্ম লৈও বহুত শান্তি বহুত পুণ্য থকা মানুহটোৱে সংসাৰত জন্ম লয় আৰু জন্ম লৈও যদি এনেই গৈ থাকে তেতিয়াহ'লে তাৰ পুণ্যটো নাথাকিব সেই মানে সংসাৰত মনুষ্য মনুষ্য থাকে দেও বি থাকে মনুষ্য বি থাকে ভূত বি থাকে সেই তাতে বি ভাল বি যোনে ভাল পুণ্য কৰে সি ভালতে আহিব কিন্তু আমি যিমান দিন সংসাৰত জন্ম লয় যেতিয়ালৈকে আমি ভগৱানক লগ নাপায় সেই পুণ্য দানতে যেনেকৈ আজি আমাৰ যিটো গায়কটো মৰি গ'ল বেচেৰা ইমান মানে সংসাৰতে সিবি ইমান পুণ্য কাম বি কৰি দিছে কিন্তু মৰণৰ টাইমটো সময়টো কোনে বি কৈ দিব নোৱাৰে কৈছে কোনে কেতিয়া ভগৱানৰ বাহিৰে কোনে বি ক'ব নোৱাৰে যেনেকৈ গৌতম বুদ্ধই কৈ থৈছে এই অহা বৈশাখী পূৰ্ণিমাতে মই পৰিনিৰ্বাণ হ'ম বুলি কৈ থৈছে কিন্তু আমিতো ক'ব নোৱাৰে কেতিয়াবি আমি কেতিয়া দুখ পায় যেতিয়া আমি বহুত বেমাৰত হয় যেনেকৈ এতিয়া আমাৰ পৰা গুচি গ'ল তেখেতৰ পৰিবাৰৰ পৰা গুচি গ'ল চব এৰি তাৰ কপালতে এনেকুৱা যে মৰিবলৈ আছে সংসাৰৰ পৰা এৰিব লাগে সেইটোৱে মানে দুখটো মানে কোনে বি ক'ব নোৱাৰে কোনে কেতিয়া হ'ব সেইকাৰণে পুণ্যটো কৰি থ'ব লাগে বা এই বছৰত আপোনাৰ বয়সটো ইমান ডেকাতে গুচি গ'ল চব পৰিবাৰ সংসাৰ চবকে এৰি গুচি গ'ল আৰু এই এৰি গুচিলেও আমিতো ক'ব নোৱাৰে ক'ত গ'ল কিন্তু ভগৱান বুদ্ধ থকা হ'লে কৈ দিব পাৰে এইটো ল'ৰাটো আজি আপোনাৰ পৰা গুচি গ'ল সেই এই অহা জন্মটো তাতে জন্ম ল'ব আৰু বহুত ভাল মানুহ হ'ব বুলি কৈছে সেইটো কাৰণে ভগৱান বুদ্ধ গৌতমে যেনেকুৱা কৈ থৈছে আজি এই আমাৰ দায়কৰ কাৰণে তাৰ নামত ইমান বস্তু আপোনালোকে বুদ্ধ ধৰ্ম সংঘতে মানি কিনি কৈ ভগৱান বুদ্ধ কৈ বি থৈছে যেতিয়ালৈকে মানুহ জন্ম হয় তেতিয়ালৈকে দানটো কৰিব লাগে বুলি যেতিয়া মৰি যায় তেতিয়া বি দানটো কৰি দিব লাগে বুলি তেতিয়া এই দান পুণ্যতে আপোনালোকে বুদ্ধ ধৰ্ম সংঘকে নাম লৈ দান কৰি দিছে এই পুণ্যটো তেখেতৰ নাম কি নাম ঋতু চাকমাকে তাকে ঋতু চাকমাকে এই পুণ্যটো তেখেতক পাই লওক আৰু অহা জন্মটো ভাল ইয়াত এই জন্মটো ইমান ভাল আছিলে আৰু সেই অহা জন্মটো আৰু ভাল হওক বুলি এই পুণ্য বৰটো তেখেতৰ লগতে সদায় থাকক বুলি যেতিয়ালৈকে আৰিমেতিয়া বুদ্ধ লগ নাপায় সেই তেতিয়ালৈকে তেখেতে সংসাৰত জন্ম লৈ কিনি ভাল কাম কৰি থাকিবই আমি ভিক্ষু সংঘ হৈ কিনি তেখেতৰ কাৰণে আশীৰ্বাদ কৰি দিছোঁ আৰু এতিয়া তেখেতৰ মা বিটো বুঢ়ী হৈ গ'ল পৰিবাৰ আছে জাতি বংশ আছে দুখ কৰিলেও আমি দুখটো লাগে এই দুখটোৰ কাৰণে ভগৱান বুদ্ধই বুদ্ধ মাগে পৰিনিৰ্বাণ মাগে আমি অনিত্যাতে আছোঁ আমাৰ কৰ্তব্য আমি যিটো কৰিব লাগে নিজৰ পৰিবাৰৰ কাৰণে বি কৰিব লাগে নিজৰ ধৰ্মৰ কাৰণে বি কৰিব লাগে নিজৰ জাতি কুটুম কাৰণে বি কৰিব লাগে এইটো আমাৰ ডিউটি কৰিবই লাগে এইটো সমাজৰ কাৰণে বি কৰিব লাগে নিজৰ কাৰণে বি কৰিব লাগে ধৰ্মৰ কাৰণে বি কৰিব লাগে এইটো ভগৱান বুদ্ধই কৈ দিছে এতিয়াও ভগৱান বুদ্ধটো কৈ থৈছে আপুনি যিমান দান কৰিলেও এই অবিদ্যাৰ কাৰণে বিদ্যাটো পূৰা নোহোৱাৰ কাৰণে আমি সংসাৰত জন্ম লৈ গৈছে আজি আপোনালোকে চবে মানে তেখেতৰ নামতে চবে গাঁৱৰ মানুহ যিমান আছে চবে লগ মিলি জুলি তেখেতৰ কাৰণে দান দক্ষিণা কৰি দিছে আৰু ভগৱান বুদ্ধই কৈ থৈছে সেই গাথাটো ভগৱান বুদ্ধই সদায় মনতে লৈ আনে যে সংসাৰত মানুহ কেলে জন্ম লয় কেলে মৰে মৃত্যু বি কেলে আহে যেনেকৈ জাতি বি দুখা মাৰা নাম বি দুখাওঁ এই পুণ্যটো আপোনালোকৰ কাৰণে দি দিম
যিমান দিনলৈকে সংসাৰত থাকে আপোনালোকে সুখ শান্তি হৈ থাকিবলৈ ভগৱানৰ বুদ্ধৰ গাথাটো আপোনালোকৰ কাৰণে দি দিম। নমো তাস্সা ভগৱতো অৰহতো সম্মা সম্বুদ্ধাস্সা। Avijja paccaya sankhara sankhara paccaya vijnana vijnana paccaya namarupa namarupa paccaya sarayatna sarayana paccaya paso pasa paccaya vedana vedana paccaya dana dana paccaya upadana upadana paccaya bhavo bhava paccaya jati jati paccaya jara marana jara marana paccaya sarayana sarayana paccaya paso pasa paccaya vedana vedana paccaya dana dana paccaya upadana upadana paccaya bhavo bhava paccaya jati jati paccaya jara marana soka parideva dukkha domana supaya sanirodhanti eva medasa kevalasa dukkha khandasa samudayoti. Sadhu, 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 vivadana silepsani samvada pacayena cattaro dhamma vadhanti ayu vanna sukhang balang. Sadhu, sadhu, sadhu.